নমস্কাৰ। অহা 5 জুন তাৰিখে বিশ্ব মানৱ সমাজে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিব। আমাৰ অসমখন প্ৰদূষণমুক্ত কৰি ৰাখিবৰ নিমিত্তে আমি গছ-গছনি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱা বছৰটোত আমি অসমৰ ৰাইজৰ সহযোগত প্ৰায় 1,52,00,000 জোপা গছ ৰুবলৈ সক্ষম হ'লোঁ। আগন্তুক দিনত মই আন্তৰিকতাৰে আশা কৰোঁ যে বৃক্ষৰোপণৰ সন্দৰ্ভত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিটো অঞ্চলত বসবাস কৰা গাঁও, চাহ বাগিচা, চহৰ আৰু প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদত যাতে আমাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে মিলিত প্ৰচেষ্টাৰে সৰ্বসাধাৰণ ৰাইজৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সফল ৰূপ দিয়ে। কাৰণ আমাৰ পূৰ্বপুৰুষে আমাক সদায় পৰিৱেশৰ সন্দৰ্ভত এটি স্পষ্ট জ্ঞান দি আহিছে, গছ থাকিলেহে মানুহ থাকিব। গতিকে আমাৰ বিশুদ্ধ বায়ু সেৱন কৰিবৰ নিমিত্তে আমাৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ আমি সংৰক্ষণ কৰিবই লাগিব। আৰু আমি মানৱ সমাজ, জীৱ-জন্তু, পশু-পক্ষী আৰু গছ-গছনি এই তিনিখন সমাজৰ মাজত সামঞ্জস্য থাকিলেহে আমি এটি সুন্দৰ জীৱন নিশ্চিতভাৱে পাবলৈ সক্ষম হ'ম। গতিকে এই কথা সকলো উপলব্ধি কৰি আমাৰ সেউজীয়া বাতাবৰণ জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ বুকুত যেন সকলোৱে আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, এই আহ্বানেৰে মই সকলোৰে ওচৰত মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।